নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পৰা আমি স্বাগতম কৰিছোঁ। বন্ধুসকলে মোক কমেণ্ট কৰিছিলে, দাদা এবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আমি কি ডকুমেণ্ট লৈ যাব লাগিব। আপোনালোকে গম পাই চাগে BTC ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে BTC এৰিয়াৰ, আৰু তেওঁলোকে কি ডকুমেণ্ট নিয়াটো উচিত সেই সম্পৰ্কে আজি ডিটেইলছ সহকাৰে আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। বহুতো কমেণ্ট আহিছিলে আৰু কমেণ্টৰ ৰিপ্লাই অনুযায়ী আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ। পোনপ্ৰথমে আপোনালোকৰ HSLC মানে মেট্ৰিক পাছৰ যিবোৰ চাৰ্টিফিকেট আছে, ধৰি লওক আপোনাৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট, এডমিট কাৰ্ড, এইবোৰ অৰিজিনেল চাৰ্টিফিকেটৰ লগতে আপোনালোকে জেৰক্স, প্ৰতিটোৰে এটা জেৰক্স লাগিব। ঠিক আছে বন্ধুসকল, আৰু যিবোৰ ডাটা আছিল প্ৰায়তে আপোনালোকৰ মেট্ৰিকৰ অল ডাটাসমূহ লৈ যাব। নেক্সট আপোনালোকৰ হাই ছেকেণ্ডেৰী ডকুমেণ্ট, হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, তাৰপিছত এডমিট কাৰ্ড। ঠিক আছে, এই ডাটাকেইটা বিচাৰিব পাৰে। নেক্সট আপোনালোকৰ DLED পাছ চাৰ্টিফিকেট বা BEd পাছ চাৰ্টিফিকেট, ঠিক আছে, লাগিব। লগতে আপোনালোকৰ মাৰ্কশ্বিটটো মাষ্ট বি ইম্পৰ্টেণ্ট লাগিব। অৰিজিনেল কপিৰ লগতে আপোনালোকে জেৰক্স কপি নিব লাগিব। লগতে আপোনালোকে টেট পাছ কৰা এটেট বা আপোনালোকে CTET যি কোৱালিফাই কৰিছে সেইটোৰ মাৰ্কশ্বিট আৰু আপোনালোকৰ যদি চাৰ্টিফিকেট আছে লৈ যাব পাৰিব দেখুৱাবৰ কাৰণে। ঠিক আছে বন্ধুসকল, এইবোৰ আপোনালোকে যোগাৰ যাত্ৰা কৰি লওক। আৰু নেক্সট আপোনালোকৰ NCC চাৰ্টিফিকেট আৰু এক্সট্ৰা মাৰ্ক, এইটো সকলো কেণ্ডিডেটৰ একচুৱেলি নাথাকে এইটো মাৰ্ক। আৰু যিসকল কেণ্ডিডেটৰ ধৰি লওক NCC C চাৰ্টিফিকেট আছে, B চাৰ্টিফিকেট আছে, তেওঁলোকে লৈ যাব পাৰিব। লগতে এক্সট্ৰা ডাটা মানে ধৰি লওক আপোনালোকৰ যদি ছিংগিং চাৰ্টিফিকেট আছে, ডিষ্ট্ৰিক্ট লেভেল এপ্ৰুভেল আছে, তেন্তে আপোনাৰ এইটো এপ্ৰুভেল হ'ব। ঠিক আছে, ছিংগিং বা ডান্সিঙৰ ওপৰত যিকোনো চাৰ্টিফিকেট হ'লে হ'ল আপোনাৰ। ঠিক আছে, কিন্তু ডিষ্ট্ৰিক্ট লেভেল এপ্ৰুভেল হ'ব লাগিব, মানে গভৰ্ণমেণ্ট স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। নেক্সট আপোনালোকৰ ডিগ্ৰী, পষ্ট গ্ৰেজুৱেশ্যন বা ডিগ্ৰী, এইটো আপোনালোকৰ একচুৱেলি যিসকল LP কেণ্ডিডেট মানে টিচাৰৰ ক্ষেত্ৰত এইটো ডিগ্ৰীটো কম্পালচৰি নহয়, হাই ছেকেণ্ডেৰী পাছ কৰিলেই হয়। তথাপি যদি আছে এক্সট্ৰা মাৰ্ক আপোনালোকৰ মানে এক্সট্ৰাকৈ আপোনালোকৰ প্ৰিফাৰেঞ্চ পোৱা চান্স আছে, গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যদি আপোনাৰ আছে চাৰ্টিফিকেট লৈ যাব পাৰিব ধুনীয়াকৈ। নেক্সট আপোনাৰ EWS চাৰ্টিফিকেট আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেণ্ট। যদি আছে 100% এই দুটা চাৰ্টিফিকেট ডিজিটেলি যদি আছে লৈ যাব লাগিব। লগতে আৰু এটা মই লিখিব পাহৰিছোঁ, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন সেইটো লৈ যাব লাগিব। ডিজিটেলি যদি ওলোৱা আছে অনলাইন লৈ যাব লাগিব। লগতে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো 4 কপি মান লৈ যাব লাগিব। ঠিক আছে বন্ধুসকল, আৰু ঠিক আছে ইমানেই, আৰু এক্সট্ৰা ইমান ডাটা নালাগে। আগৰবাৰ যিহেতু এইকেইটা ডাটা বিচাৰিছিলে সেইকাৰণে এই ডাটাকেইটা আপোনালোকক মই শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকৰ টেবুল ৱাইজ থাকিব, টেবুল 1, টেবুল 2, টেবুল 3, কোন নম্বৰ টেবুলত আপোনাৰ ডাটাটো মানে ভেৰিফিকেশ্যন কৰাব সেইটো আপোনালোকে পাই যাব ৱেবছাইটত। মই এক্সট্ৰাকৈ এক্সপ্লেইন কৰি নাথাকোঁ, গতিকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি দিব, মই আপোনালোকক সহায়ৰ কাৰণে হাত আগবঢ়াই দিম। ঠিক আছে বন্ধুসকল, গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।